বিজেপিৰ নেতা মন্ত্ৰীয়ে যেন গালি পাৰিবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্বক। কৃত্ৰিম বানৰ বাবে কংগ্ৰেছক গালি পৰাৰ চলেৰে হিমন্ত বিশ্বৰে বিফলতা উদঙালে বিজেপিৰ নেতা মন্ত্ৰীয়ে। লগতে গালি পাৰিলে নেকি প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগক। কি বিশ্বজিৎ দৈমাৰী, কি মানৱ ডেকা, কি ভৱেশ কলিতা সকলোৱে কংগ্ৰেছকে দায়ী কৰিলে গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে। কিন্তু এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাই থওঁ যে কংগ্ৰেছৰ শাসনকালত অৰ্থাৎ 2006 চনৰ পৰা 2011 চনলৈকে একেৰাহে গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। একেদৰে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 2016 চনৰ পৰা 2018 চনলৈকে গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ আছিল হিমন্ত বিশ্ব শৰ্মা। তেনেস্থলত বিজেপি চৰকাৰৰ দুখ ঢাকিবলৈ গৈ কংগ্ৰেছক গালি পাৰিও এক প্ৰকাৰে যেন তেওঁলোকৰ নিজৰ মুখ্যমন্ত্ৰীগৰাকীকে গালি পাৰিলে বিজেপিৰ নেতা মন্ত্ৰীসকলে। একেদৰে 2012 চনৰ জুন মাহত ইয়াৰ অতিৰিক্ত দায়িত্ব অজন্তা নেওগক অৰ্পণ কৰা হৈছিল আৰু 2016 চনলৈকে বৰ্তমান বিজেপিৰ মন্ত্ৰী অজন্তা নেওগেও গুৱাহাটী মহানগৰ উন্নয়নৰ দপ্তৰটো লৈছিল। মানে অজন্তা নেওগকো গালি পাৰিলে। প্ৰতি বছৰে বাৰিষা অহাৰ লগে লগেই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰে। কিন্তু বৰ্তমান সময়ত এই ভয়াৱহ সমস্যাটোক লৈ আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। গুৱাহাটীৰ আজিৰ এই দুৰৱস্থাৰ বাবে শাসনাধিষ্ঠ বিজেপি দলে অতীতৰ কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া অপশাসন আৰু পৰিকল্পনাহীনতাক পোনপটীয়াকৈ দায়ী কৰি আহিছে। কিন্তু বিজেপিৰ এই অভিযোগৰ পাছত এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে, এক ডাঙৰ প্ৰশ্ন। সেই কংগ্ৰেছ চৰকাৰ সেই সুদীৰ্ঘ কালছোৱাত গুৱাহাটী উন্নয়ন দপ্তৰৰ মানে যি গুৰুত্বপূৰ্ণ দায়িত্ব, সেই দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিফলতাকো বিজেপিয়ে আওপকীয়াকৈ স্বীকাৰ কৰি লৈছে নেকি বা টাৰ্গেট কৰি লৈছে নেকি সেই বিফলতাক হিমন্ত বিশ্ব শৰ্মাৰ? বিজেপিৰ নেতৃত্বই প্ৰায়ে অভিযোগ কৰে যে বিগত 15 বছৰীয়া কংগ্ৰেছ শাসনকালত গুৱাহাটীৰ নলা নৰ্দমা তথা জল নিৰ্গমন ব্যৱস্থাৰ কোনো বিজ্ঞানসন্মত উন্নয়ন কৰা নহ'ল, যাৰ ফল আজি মহানগৰবাসীয়ে ভোগ কৰিবলগীয়া হৈছে। এতিয়া 7 বছৰ ধৰি পেলাই কোন আছিল মানে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী? 2006 চনৰ পৰা 2011 চনলৈকে তৰুণ গগৈ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উঠি ৰজা বহি ৰজা আছিল গুৱাহাটীখনৰ। বৰ্তমান তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সেয়েহে এতিয়া বিৰোধী কংগ্ৰেছ বা সাধাৰণ জনতাৰ একাংশৰ মতে যদি কংগ্ৰেছ চৰকাৰৰ ভুল নীতিৰ বাবেই গুৱাহাটীখন ডুবিল, তেন্তে সেই সময়ত সেই বিভাগটোৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীও সমানেই জবাবদিহি হোৱা উচিত। কাৰণ তেওঁহে ভুল নীতি অবিজ্ঞানসন্মত কাম কাজৰ ফলত এতিয়া মানে নতুন নতুন ঠাইলৈ যি বৃদ্ধি পাবলৈ লৈছে বানপানী। বিজেপিয়ে কংগ্ৰেছক গালি পাৰিবলৈ গৈ আচলতে বৰ্তমানৰ নিজৰ মুখ্যমন্ত্ৰীগৰাকীৰ অতীতৰ কাৰ্যকালকে বিফল বুলি প্ৰতিপন্ন কৰা নাইনে? এতিয়া যদি কওঁ হিমন্ত কিনো তোমাৰ লীলা, শৰাইঘাট দলঙৰ ওপৰত নদী বোৱাই দিলা, উন্নয়নৰ চমক দিবলৈ নলা নিৰ্মাণ কৰিলা, পিছে ৰাস্তাত জমা হোৱা পানী সৰকি যাবলৈ ফুটাহে নাৰাখিলা। এনেকৈয়ে ন অঞ্চললৈ কৃত্ৰিম বান বোৱাই নিলা আৰু এই উন্নয়নৰ চমকৰ উচিত পুৰস্কাৰ পাবা। মালিগাঁও শৰাইঘাট দলঙৰ ওপৰতো বানপানী ভাই, তথাপিও ওলোটাই USTMক হিমন্ত চৰকাৰে ধৰি বান্ধি কিলাই। এতিয়া এটা কথা মন কৰিব, প্ৰতি বছৰে নিয়মীয়াকৈ সম্পত্তি কৰ অৰ্থাৎ প্ৰপাৰ্টি টেক্স, ট্ৰেড লাইচেন্সৰ মাচুল, আৱৰ্জনা সংগ্ৰহৰ টেক্স আদিৰ পাছতো গুৱাহাটীৰ জনতাৰ ভাগ্য এতিয়া সলনি নহ'ল। সলনি হ'ল কেৱল নতুন নতুন অঞ্চললৈ কৃত্ৰিম বান বৈ যোৱা প্ৰক্ৰিয়াটোহে। এজাক বৰষুণ দিলে স্মাৰ্ট চিটিৰ ৰূপ সলনি হৈ একোখন সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল। অলিন নগৰ, নবীন নগৰ, জু ৰোড,
চান্দমাৰী, হাতীগাঁও, VIP ৰোডৰ পৰা আদি কৰি একদম যোৰাবাটলৈ সকলোতে এতিয়া কেৱল পানী পানী আৰু পানী। তাৰ পৰাই বুজা গ'ল টেক্স সংগ্ৰহত স্মাৰ্ট বিজেপি, কামৰ নামত ফ্লপ শ্ব' হিমন্ত চৰকাৰ। জনতাই এতিয়া প্ৰশ্ন কৰিছে, পৌৰ নিগমৰ কাম কেৱল জাননী দি টেক্স সংগ্ৰহ কৰাটোৱেই নেকি? ডিজিটেল পদ্ধতিত কৰ ল'বলৈ যিমান তৎপৰতা দেখুওৱা হয়, ড্ৰেইন পৰিষ্কাৰ বা কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত GMCৰ সেই তৎপৰতা ক'ত হেৰাই গ'ল? এতিয়া GMCখনো বিজেপিৰ গোটেই ভৰি আছে। পৌৰ নিগমখন মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পাছতো জনতাই কিয় আজিও বৰষুণ দিলেই নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে বাৰিষাৰ দিনসমূহত? এয়া বিজেপিৰ বিকাশ নে বিনাশ? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।